বিয়া বুলি এতিয়া খৰচ এটা হ'ব। বিবাহ ভ্ৰমণত বিয়াখন পাতিম বুলি ভাবিছোঁ যেতিয়া নেকি যেনে হ'লেও অলপ পইচা খৰচ হ'ব। মোৰ ওচৰততো বৰ্তমান ইমানখিনি পইচা নাই। লোন এটাকে লৈ লওঁ নেকি? ইমান মাথা মাৰি নাথাকোঁ, লোন এটাকে লৈ ল'ম যা। ধৈৰ্য ৰচোন ৰ। মোক দেখি তই ইমান ফকে ভিতৰলৈ সোমাই গৈছ নেকি? বন্ধু কি কথা কয়? মই আপোনাক দেখিনো কেলৈ ভিতৰলৈ পলাম বাৰু কওকচোন? আপুনি মোৰ সখী নহয় জানো? মই আপোনাক দেখাই নাই আপুনি যে আহি আছে। পিছে কেনেই যায়নো আপুনি? কাইলৈ চলি চাবলৈ যাম যে সেইকাৰণে অকণমান দাড়ি চুলিখিনি কাটি আহোঁগৈ বোলো। মুখখন অলপ ফেচিয়েল কৰি লওঁ বুলি ভাবিছোঁ। ফেচিয়েল ময়ো ক'ব লাগিছিলে পাই। ৰ'ব তেন্তে ময়ো যাওঁ। তই নকৰিলেও হ'ব তোৰ এনেও স্কিনখন গ্ল' কৰি থাকে। কি মোৰ স্কিনখন গ্ল' কৰি থাকে নি? তো আকৌ একেবাৰে বিয়াতে তোৰ মুখখন পাৰ্লাৰ ধুই আহিবিগৈ। এতিয়া নালাগে। পাৰ্লাৰটো তোক একদম এখিনিমান ধুনীয়াকৈ গঢ়ি দিব। তই কবি আৰু বিয়ালৈ বুলি ধুনীয়াকৈ দৰাটো নিচিনাকৈ বনাই দিওঁ মুখখন বুলি কবি আৰু তাৰপিছতে ধুনীয়াকৈ কিবা কিবি লগাই মেলি ধুই দিব। কাৰণ দৰাটো ধুনীয়াকৈ জিলিকি থাকিবি আৰু ধুনীয়াকৈ। হ'ব তেন্তে মই বিয়াতে কৰিম আৰু। হ'ব দে মই যাওঁ তেন্তে। মোৰ গা পা ধুই হ'ল দে। মই গোসাঁই ঘৰতো চাকি জ্বলালো। এতিয়া কি কৰিব লাগে ক? তোৰ গা পা ধুই হ'ল যদি যা কিবা এটা খাই লগে যা। মই যে কোনফালে কি কৰো একো ভাবিয়ে পোৱা নাই। অলপ দেৰিকে আলহী পাবহি এতিয়া। মিনতি দিদিৰ ওপৰতে আশা কৰিছিলো। মিনতি দিদি অকণমান অহা দেৰি হ'ব বোলে। এই চেপেটাৰ গাটো বোলে বেয়া। মই যে এতিয়া কি কৰিব লাগে কি কৰিব নালাগে একো বুজিয়ে পোৱা নাই। চব মিনতি দিদিক ফোন কৰি কৰি সুধি থাকিবলগীয়া হৈছে। তাই বেয়া পাইছে চাগে মিনতি দিদিয়ে। চেপেটাৰ গা বেছি বেয়া নি? আজি ৰাতিপুৱা বোলে ডাক্তৰ এজনে চাই থৈ গৈছে সেই বুলি কৈছে আৰু। মই বোলো চেপেটাৰ বেছি গা বেয়া যদি আহিব নালাগে। মিনতি দিদিয়ে কৈছে বোলে নাই আহিমেই বুলি কৈছে। আলহীক বোলে জলপান চলপান খুৱাই মেলি গুচি যাবগে বোলে। মিনতি দিদিক জলপান খাই যাবলৈ কবি আকৌ। আৰু সেই গধূলিকে চেপেটা খবৰ এটা লৈ আহিবগৈ লাগিব ন দিদি? খবৰ এটা ল'ব লাগিব আকৌ। দিদি তোক কিবা হেল্প কৰিব লাগে যদি ক, মই কৰি দিম নহয় হেল্প। আৰে বাবা তই হেল্প কৰিব নালাগে যা, তই কিবা এটা খাই লগে যা। আমাৰ পোৱালিটোলৈ মেগী বনাই থৈছিলো নহয়, মেগীকে খাই দেগে যা। পোৱালিটোৱে নাখালে নহয় মেগী, তাকে খাই দেগে যা। আৰু এই ভিনিয়াৰটোক দেখিছিলি নেকি? ৰাতিপুৱাৰ পৰা দেখা দেখি নাই ক'তনো ওলাই গৈছে। ঘৰত যে আলহী আহিব আজি সেইবোৰ খবৰ নাই, ওলাই গৈছে। বোলে কিবা এটা হেল্প কৰি দিওঁ নেকি? নাই একো খবৰ নাই, ধান্দা নাই ঘৰত। মন নবহে। কি হ'বনো আৰু মানুহটোৰ পৰা উপায় নাই দেই, উপায় নোহোৱা হৈছে আৰু। হ'ব ভিনদেউ আহিব, তই ইমান চিঞৰ বাখৰ কৰি থাকিব নালাগে। মোৰ ভোক লাগিছে, মই মেগীকে খাওঁগে দে। বেচাৰী ভনীটো বিয়া হৈ যাবগে, বেয়াই লাগিছে পাই। কিনো কৰিবি আৰু বিয়াটো দিবই লাগিব। চামেলি আছনে? দিদি আহক ভিতৰলৈকে আহক। চামেলি খোৱা বস্তু চব যোগাৰ কৰি থৈছো ন? জলপানৰ বস্তুবোৰ চব যোগাৰ আছে নহয় ন? পুৰা যোগাৰ কৰি থৈছো। খালি দৈ টেকেলিটো বৰ এটা ভাল নহ'ব নেকি? মানে পদ্মেশ্বৰক বনাবলৈ দিছিলো দৈ টেকেলি। 2টা টেকেলি ভৰাবলৈ দিছিলো গাখীৰৰ টেকেলি। তাৰে এটা আমাৰ পোৱালিতে খাওঁ ক'লে কালি খাবলৈ দিলো। তলত গোটেই পানী, ওপৰতহে অকল দৈ অকণ আছে আৰু। তাকে চিন্তা হৈছে এইটো টেকেলিও তেনেকুৱাই হ'ব নেকি? তই মোক নকলি কেলে ফোনত? ময়ে লৈ আহিব পাৰিলোহেঁতেন পাই। আমাৰ ঘৰতে টেকেলি 2টা আনি থৈছিলে কালি বাপেকে। ফুচুৱাই লৈ আহে নেকি? ফোন এটা কৰি চাওঁ ৰ। নালাগে দিদি, হ'ব নালাগে। কি হ'ব আকৌ? ভালদৰে খুৱাবি আকৌ। সেই পানীৰ দৈখিনি খুৱাবি নেকি? ফুচু শুনচোন, ফ্ৰিজতে দৈ টেকেলি 2টা আছিলে। তাৰে এটা টেকেলি লৈ আহিবিচোন চামেলি দিদি ঘৰলে। অকণমান সোনকালে আহিবিচোন দেই। দেখিছ নাই বাৰু ফ্ৰিজত থলি নাই? সেইটোৱে নাভাঙিবি আকৌ দেই, ভালকে আনিবি, সাৱধানে আনিবি। সোনকালে হৈ গ'ল, তোৰ দৈ যোগাৰ হৈ গ'ল। থেংক ইউ দেই মিনতি দিদি। এজনী থেংক ইউ দি থাকিব নালাগে। ফুলমতি ক'লৈ গ'ল? ভনী কিটচেনতে ভোক লাগিছে বোলে, কিবা এটা খাইছে। হয় নি? ফুলমতি চাওঁ, ছোৱালীজনী ওলাইচোন। সোমাই যাওক মিনতি দিদি, তাই ভিতৰতে আছে। শুনজনী চাওঁ, মেখেলা চাদৰ পিন্ধি আছনে? ফুলমতি চাওঁ। ধুনীয়া লাগিছে বাৰু। খালি অকণমান এই ৰঙা নীলা কাপোৰযোৰ পিন্ধি ল'ব নোৱাৰিলি নাই বাৰু? তেতিয়া যে আৰু বেছি ধুনীয়া লাগিলেহেঁতেন। মিনতি দিদি কেনেকুৱা পিন্ধিলে ভাল লাগিব মই যে ভাবিয়ে নাচালো। মোৰ এইযোৰ যিযোৰ বাহিৰত ওলাই আছে সেইযোৰকে পিন্ধিছো। বলক না আপুনি বিচাৰি দিব, বাকচত ঢেৰ কাপোৰ আছে, কিন্তু কোনযোৰ পিন্ধিম জানো? চক আমাৰ দিদিক ক'লো বোলো মেখেলা চাদৰ এযোৰ চাই দেচোন বোলো, কোনযোৰ পিন্ধিলে মোক ভাল লাগিব। এযোৰ উলিয়াই দিলে। কেনেকুৱা লাগিছে বাৰু চাওকচোন। আপুনি মোক ধুনীয়া এযোৰ চাই দিবচোন। এই দিদিজনী একো নাজানে। মই চাই দিছোগে সঁচাকে তোৰ বায়েজনী যে বৰ আকৈ হৈ আছে আকৌ দেই। সঁচাকে একো নাজানে দিদিয়ে। মিনতি দিদি, মিনতি দিদি, মা দৈ টেকেলিটো আনিলো। আনিলি দে। শুনা আকৌ, আলহী পালেহি, কিন্তু মই বাটত লগ পাই থৈ আহিছো। আৰে বাবা পালেহিয়ে নেকি? ফুচুক ক'ত দেখি থৈ আহিছিলি তই? এই বৰগজোপা তলতে দেখি থৈ আহিছো। মই দেখি এনেকুৱা স্পীডত চাইকেল চলাই আহিছো নহয় আপোনালোকক ক'বলৈ। ভাল টেকেলিটো নাভাঙিলে। পাবহি হ'ল। মই কি কৰো বাৰু এতিয়া? প্ৰথমতে তই বৰ নাৰ্ভাছ কৰিছ দেই মিনতি, তোৰ লগতে মোকো নাৰ্ভাছ কৰি দিবি আকৌ। তই ইমান নাৰ্ভাছ হ'বলৈনো কি হ'ল? ধৈৰ্য এটা লগতহে আহিব। ধুনীয়াকৈ জলপান চলপান খুৱাই মেলি লাহেকৈ যাবগৈ আৰু। তাতে কিনো ইমান নাৰ্ভাছ হ'বলগীয়া হ'ল? জানো পাই, মোৰ কিন্তু বৰ ভয় লাগিছে পাই। মিনতি দিদি, তুমি কেমেৰামেন আহিব বুলি কৈছিলা যে, ক'তা কেমেৰামেন নাই দেখোন।
আজি নাহিলে কিবা কাম আছিলে বোলে ভনীটোৰ সেইটো কাৰণে খং উঠি আছে পুৰা মই ভনীটোক কৈছিলো আকৌ মোৰটোক বোলো চাবলৈ অহা দিনাখনি পুৰা ভিডিঅ' কৰিম বোলো পুৰা কেমেৰামেন মাতি একদম ধুনীয়া এটা ভিডিঅ' বনাম বুলি ভাবিছিলো তাইক চাবলৈ অহাৰ পৰা একেবাৰে বিয়া দিনাখনিলৈকে কিন্তু কেমেৰামেনটোৰ কিবা গা চা বেয়া হ'ল নেকি বুলি ক'লে কিবা প্ৰব্লেম হ'ল বোলে সেইটো কাৰণে আহিব নোৱাৰিলে আজি সেইটো কাৰণে তাইক খং হ'ব দে বিয়াতে ভিডিঅ' কৰিব দে তাকে কৈছো আৰু তোক বোলো জোৰোণৰ দিনাখনি পুৰা ভিডিঅ' কৰিব আৰু তাৰপিছত তই বাহিৰতে ৰগে যাচোন আমি দুজনী হেৰি কামত লাগোগে তই আহিলে কৈ দিবি হা গেটৰ চপালেহি আকৌ বিয়া ঠিক আছে মই বাহিৰত খিটিছো ৰবা বল বল চামিলি জলপান ৰেডি কৰোগে বল অ মা পালেহিয়ে পালেহি গেটৰ ওচৰত পালেহি আৰে বাবা পালেহিয়ে দিদি আপুনি ওলাই যাওকচোন আপুনি ভিতৰলৈ মাতি আনক মই এই দৈ টেকেলটো ভিতৰতে আহোঁগে দিয়ক ধৰ তেনে হেৰি মই আলহী ভিতৰলৈ আহোঁগে খুচু তই ঘৰলৈ যাগে যা নহ'লে চেপেটাই আমনি কৰিব পাৰে নহয় এই বাহঁত আছে নহয় হ'ব মিনতি খুৰী ধৰিছো আহিলি আহ ভিতৰলৈকে ৰামু এইজন আমাৰ ৰামুক কানি ধৰিবই পৰা নাই চাওকচোন মা একদম গোটেইজন পুষ্পা নিচিনা লাগিছে হয়নে মা কওকচোন মা একদম ধুনীয়া লাগিছে কিন্তু হেৰি আমকা বন্ধুৱে পাৰ্লাৰত ফেচিয়েল কৰি আহিছেগে নহয় পাই নকবি আকৌ তেনেকে হয় নেকি বাহিৰতে কথা পাতি থাকিবি নেকি ভিতৰলৈ বলক ভাল লাগিছে তই চিঞৰ বাখৰ কৰি থাকিবি দেই মই চিঞৰিলে যে নুশুনেকে আহি পাই নুশুনেকে যিটো চিঞৰ মাৰিছ তই একেবাৰে পদূলিলৈকে শুনিছেগে আৰু তই যে মেখেলা চাদৰ যে পিন্ধি আছ মায়ে আহকচোন তোক দিব ঠিকছে তোক মায়ে বাকচৰ পৰা কাপোৰ উলিয়াই নিপিন্ধি থাকিবলৈ কৈছিলে নে বাৰু বাহিৰলৈ ওলাই যোৱা নাই নহয় ৰুমৰ ভিতৰতহে পিন্ধি আছো এনেই অকণমান পিন্ধি চাইছো কেনেকুৱানো লাগিছে মই ফটো দুখনমান মাৰিম বুলি ভাবিছিলো পাই তই ফটো মাৰি থাক হেৰি লেতেৰা কৰ তাৰপিছতে মায়ে মোক গালি পাৰিব তই মোক ফচাই দিবি পিছত মই হেৰি ৰিলচ বনাইছো ভিডিঅ' বনাইছো কাৰণে মই গোটেই বোকা লগাই পেলালো বুলি কবি খোল কাপোৰটো এতিয়া খোল নহ'লে মই মাক ফোন কৰি লগাই দিম আকৌ কথা কৈ দিছোঁ মই বাহিৰলৈ ওলাই নাযাওঁ নহয় ধূলি মাকতি নলগাওঁ নহয় লেতেৰা নকৰোঁ নহয় তই চিন্তা নকৰিবি ৰুমৰ ভিতৰতে ফটো দুখনমান মাৰিম হৈ যাব বা ফটো এখন মাৰি দে না প্লিজ মই ফটো চটো মাৰি থাকিবলৈ বেছি কওঁ মানে অকণমান এতিয়া হলৌ গানটো ওলাই আছে সেই গানটোতে ৰিলচ এটা বনাওঁ বুলি ভাবিছিলোঁ তইও বনাবি মই তোক হেৰি ভিডিঅ' কৰি দিম ফটো মাৰি দিম বনা না মাৰি দে না ফটো এখন মাৰি দে না ঠিক আছে তোক মই ফটো মাৰি দিম তাৰপিছত তই মোক ফটো মাৰি দিবি আকৌ ৰিলচ এটা বনাই দিবি তই বহুত গেজু ক মই তোক ফটো চটো মাৰি দিম তাৰপিছত তই টোপনি ধৰিছে বুলি কৈ পেলাই তই শুই থাকিবিহে গৈ পেলাই মোক ফটো চটো মাৰি নিদিয় তই আজি মাৰি দিম বাৰু দে ধুনীয়াকৈ মাৰি দিম অ'কে পজ দে ফাৰ্ষ্ট এনেকৈ মাৰি লচোন চিম্পুলকৈ খালি সেইযোৰ মই কাপোৰ পিন্ধাই নাছিলোঁ বুজিছ ইমান ভাল কাপোৰযোৰ এজনী মাৰিব এতিয়া এজনী খোল এতিয়া খোল কাপোৰ জাষ্ট পিন্ধিছিলোহে মা জাষ্ট পিন্ধিছিলোহে তই ডাঙৰজনী কি কৰি আছিল কি চাই আছিল মই তাইক কৈছিলোঁ নিপিন্ধিবি বুলি গালি পাৰিব মায়ে আহি পেলাই বুলি তাইহে নিজে পিন্ধিছে আকৌ তুমি ইমান সোনকালে আহিলা যে মা সোনকালে নহা হ'লে তহঁতৰ এইবোৰ কাণ্ডবোৰ দেখিলোহেঁতেন মই বোলো চেপেটা গা বেয়া বুলি ইহঁতিকেইজনীয়ে বোলো চম্ভালিব পাৰিছে নে বোলো অকণমান সোনকালে আহোঁ ইহঁতৰ বিহু লাগিছে বিহু লাগিছে ইহঁতৰ যা মোৰ চকুৰ আগৰ পৰা দুইজনী যা চিধাই কাপোৰ লাগে যা চাচোন বা তাহাঁতৰ কাণ্ডবোৰ ইমান দামী কাপোৰযোৰ ইমান ভাল কাপোৰযোৰ সিহঁতে পিন্ধি একদম ঘূলি মাৰিবলৈ বিচাৰিছে এইবোৰ যেতিয়া তেতিয়া পিন্ধা কাপোৰ নহয় একো নাই এই ডাঙৰজনী একো নাই মূৰত যে একদম গোবৰ সোপা আছে আৰু একদম উপায় নাইকিয়া হৈছে ইহঁতকেইজনীৰ পৰা মোক সংগৈ হাঁহ বেচা হ'ব কেতিয়া দেই গম পাইছো আৰু ধৈৰ্য ভাল লাগিলে দেই তেতিয়াহ'লে আৰু ভনীৰ বিয়া ফিক্স বুলি ধৰি ল ন কি মানুহটো বিয়াহে পাতিব লাগে আৰু সোনকালে সোনকালে বিয়াখন পাতিব লাগে আৰু ঠিক আছে আহিছোঁ তেন্তে আহিছোঁ যা এতিয়া বিয়া লাগিছে গাতৰি দিদি জলদি কওক বিয়াখন সোনকালে পাতক তাকে আৰু সোনকালে কৰি দিম এই বহাগতে বিয়াখন হ'ব আৰু তেতিয়াহ'লে বন্ধুসকল ফুলমতী বাই বিয়ালৈ আহিব আৰু ভালকৈ মাতিম আকৌ হেৰি আজিলৈ আহিছোঁ আজি ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু শ্বেয়াৰ কৰি দিব আৰু ইয়াৰ পিছৰ খণ্ডখিনি চাই থাকিবলৈ হ'লে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই বাই